নমস্কাৰ আমি সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থা থাৰ্ড পাৰ্টিৰ জৰিয়তে নিয়োজিত এলপায়াৰ্স সন্থা হয় আমি আপোনালোকৰ জৰিয়তে এই সংবাদমেলৰ যোগেদি চৰকাৰলৈ এইটোৱে দাবী জনাব বিচাৰিম যে যোৱা বাজেটত 10 তাৰিখে ইতিমধ্যে বাণীকান্ত সাক্ষৰতা আঁচনিত কাম কৰি থকা শিক্ষকসকলক প্ৰায় 1313 জন শিক্ষকক চাকৰিৰ নিশ্চয়তা প্ৰদান কৰিছে তেওঁলোকক 60 বছৰলৈ চাকৰি লগতে 20000 টকা দৰমহা ঘোষণা কৰা হৈছে গতিকে আমিও একেটা নটিফিকেশনৰ অন্তৰ্গত আমিও প্ৰায় 2004 চনৰ পৰা তেওঁলোকৰ লগত একেলগে কৰ্মৰত আছিলো RGCLP আঁচনিৰ অধীনত কিন্তু দুখৰ বিষয় 2018 চনত যেতিয়া আমাৰ RGCLPৰ ম্যাদ উকলি যায় তেতিয়া 1313 জন শিক্ষকক চৰকাৰে বাণীকান্ত আঁচনিৰ অন্তৰ্ভুক্ত কৰি বাকি ৰৈ যোৱা শিক্ষকসকলক থাৰ্ড পাৰ্টিৰ যোগেদি এলপায়াৰ্স নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক স্কুলখিনিত নিযুক্তি দিয়ে কিন্তু 2023 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে এই ম্যাদ উকলি যায় আৰু বৰ্তমান আমি প্ৰায় 1.5 বছৰ ধৰি এতিয়া আমি চাকৰিবিহীনভাৱে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছো গতিকে আপোনালোকৰ যোগেদি আমি আশা কৰিম যেহেতু আমি একেটা নটিফিকেশনৰ অন্তৰ্গত একেখিনিয়ে মানুহ গতিকে কিছু সংখ্য মানুহে আজি চাকৰিটো নিয়মীয়কৰণ হ'ল আৰু কিন্তু আমি দুখজনকভাৱে আজি দৰমহাৰ পৰা বঞ্চিত হৈ ঘৰতে বহি থাকিব লগা হৈছে গতিকে আমি বৰ্তমানৰ সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ কৰজোৰে অনুৰোধ জনাম যেহেতু তেখেতে এই RGCLP আঁচনিৰ জন্মলগ্নৰ পৰাই জড়িত তেখেতে প্ৰতিটো কথাই জানে আমাক বিভিন্ন সময়ত তেখেতে আমাৰ চাকৰি নিয়মীয়কৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিলে যেতিয়া আমি 2018 চনত আমাৰ কিছু অংশৰ অভিজ্ঞতাৰ কম আৰু কিছু অংশৰ সাৰ্টিফিকেটৰ অকমান অসুবিধা থকাৰ বাবে বঞ্চিত হৈ ৰওঁ কিন্তু তেখেতে আশ্বাস প্ৰদান কৰে যে এইখিনি অৰ্হতা আমি সম্পূৰ্ণ কৰিলে আমালোকক পুনৰাই এই বাণীকান্ত আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি আশ্বাস প্ৰদান কৰিছিলে গতিকে সেই হিচাপত যেহেতু আজি আমি এই গোটেইখিনি অৰ্হতা আমি সম্পূৰ্ণ কৰিছো গতিকে তেখেতক অনুৰোধ জনাও যাতে আমাক পুনৰাই নিযুক্তি প্ৰদান কৰি আমাৰ জীৱনটো চলাই নিয়াত সহায় কৰে আৰু তদুপৰি যেহেতু 2018 চনত বাণীকান্ত আঁচনিত প্ৰায় 3052খন স্কুল সিলেক্ট কৰা হৈছিলে কিন্তু তাত মাত্ৰ 1313 জন শিক্ষকক নিযুক্ত কৰা হয় আৰু বাকি 500 জনক থাৰ্ড পাৰ্টিৰ যোগেদি RMSৰ জৰিয়তে নিযুক্ত কৰা হয় আৰু সেইখিনিও এতিয়া নিযুক্তিৰ পৰা অব্যাহত হৈছে গতিকে এই গোটেইখিনি মানুহক যাতে পুনৰাই বাকি ৰোৱা স্কুলখিনিত বাকি থকা শিক্ষকখিনিক নিযুক্তি প্ৰদান কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনতো উপকাৰ কৰে আৰু আমাকো যাতে আমাৰ চাকৰিটো পুনৰাই ঘূৰাই দিয়ে এই চৰকাৰৰ ওচৰত মোৰ আপোনালোকৰ যোগেদি অনুৰোধ আমাৰ মানুহ বৰ্তমান 500 জন আছো আমি এলপায়াৰ্সত কৰ্মৰত যাৰ ম্যাদ 2023 চনত উকলি গ'ল 30 ছেপ্টেম্বৰে আমাৰ এতিয়া ৰিনিউ হোৱা নাই চৰকাৰলৈ আমি অনুৰোধ কৰি আছো কিন্তু তেখেতসকলে আমাক ভাল এটা খবৰ দিম বুলি কৈছে আশ্বাস দিম বুলি কৈছিলে গতিকে আমি আশা কৰিছিলো আমি বাণীকান্তৰ লগত একেলগে আমাৰ মানুহখিনিক নিযুক্ত কৰিব বুলি কিন্তু হেতু কাৰ্যত হৈ নুঠিল হেতু কাৰণে আমি বিচাৰিম যেহেতু তেখেতসকলে আমাক আশ্বাস প্ৰদান কৰিছিল গতিকে এই আশ্বাসটো যাতে তেখেতসকলে ৰক্ষা কৰে মান ৰক্ষা কৰে বাণীকান্ত আঁচনি যিখিনি মানে আগৰখিনি আছিল তেওঁলোকে চাকৰিকে বাজেটত ললে হয় আপোনালোকৰখিনি লোৱা নাই আমাৰখিনি লোৱা নাই আমাৰ যাতে বাণীকান্ত আওতাত যাতে আমাক অন্তৰ্ভুক্ত কৰি লয় এই 500 জন কম্পিউটাৰ শিক্ষকক বিভিন্ন জিলাত কাম কৰি আছো বিভিন্ন হাই স্কুলত আমি 2018 পৰা 23 চনলৈ
RMSৰ যোগেদি আমি 8,000 টকাকৈ দৰমহা পাইছিলোঁ কিন্তু এতিয়া হেতু আজি 1.5 বছৰ হ'ল বন্ধ হৈ থাকিল হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ